অত্যাৱশ্যকীয় খাদ্য সামগ্ৰীৰ আকাশলংঘী মূল্যবৃদ্ধিয়ে সৰ্বসাধাৰণ জনতাক ৰাম টাঙোন সোধাইছে। ফলত সাধাৰণ ৰাইজৰ ক্ৰয় ক্ষমতা দিনে দিনে হ্ৰাস পাইছে। মূল্যবৃদ্ধি নিয়ন্ত্ৰণত অসম চৰকাৰ সম্পূৰ্ণ ব্যৰ্থ হোৱাৰ প্ৰতিবাদত অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদে সোমবাৰে ৰাজ্যজুৰি বিক্ষোভ কাৰ্যসূচী পালন কৰে। মুখ্যমন্ত্ৰী আৰু যোগান মন্ত্ৰীয়ে মূল্যবৃদ্ধি নিয়ন্ত্ৰণৰ বাস্তৱ পদক্ষেপ গ্ৰহণ কৰাৰ পৰিৱৰ্তে কিছুমান তুলুঙা মন্তব্যৰে বিষয়টোক লঘু কৰিব বিচাৰিছে বুলি পৰিষদে অভিযোগ কৰে। গুৱাহাটীৰ দীঘলীপুখুৰী পাৰত পৰিষদৰ গুৱাহাটী মহানগৰ সমিতিয়ে চৰকাৰ বিৰোধী শ্লোগান দি পৰিৱেশ উত্তাল কৰি তোলে। বিক্ষোভ কাৰ্যসূচী সম্পৰ্কে মহানগৰ সমিতিৰ সম্পাদক দীপ শৰ্মাই কয়, অত্যাৱশ্যকীয় সামগ্ৰী মূল্যবৃদ্ধি ৰোধ কৰাত কংগ্ৰেছ নেতৃত্বাধীন অসম চৰকাৰখনে সম্পূৰ্ণৰূপে ব্যৰ্থ হোৱাৰ প্ৰতিবাদত আজি অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ কেন্দ্ৰীয় সমিতিৰ নিৰ্দেশ মৰ্মে প্ৰতিখন জিলা সমিতিয়ে নিজ নিজ জিলা সদৰত আজি এই যোগান বিভাগৰ প্ৰতিবাদত এই কাৰ্যসূচী ৰূপায়ণ কৰিছে। আমি অসম চৰকাৰৰ তৰুণ গগৈ ডাঙৰীয়া আৰু যোগান মন্ত্ৰী নজৰুল ইছলাম মহোদয়ক সকীয়াই দিব বিচাৰোঁ যে অতি সোনকালে যদি মূল্য বৃদ্ধি ৰোধ কৰা নহয় তেতিয়াহ'লে অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ গুৱাহাটী মহানগৰ সমিতিয়ে পৰৱৰ্তী সময়ত তীব্ৰ গণতান্ত্ৰিক আন্দোলনৰ কাৰ্যসূচী গ্ৰহণ কৰিব। আমি লক্ষ্য কৰিছোঁ যে যোগান বিভাগৰ এচাম ব্যক্তিয়ে অসাধু ব্যৱসায়ীৰ লগত মিতিৰালি কৰি বস্তু বাহিনীৰ দাম নিয়ন্ত্ৰণ কৰা সম্পূৰ্ণৰূপে ব্যৰ্থ হৈছে। ইয়াৰ প্ৰতিবাদত আৰু এজন অধ্যক্ষ যোগান বিভাগৰ মন্ত্ৰীক অতি সোনকালে তেওঁৰ পদবীৰ পৰা বৰ্খাস্ত কৰিবলৈ আমি দাবী জনাইছোঁ। ভিডিঅ' জাৰ্নেলিষ্ট সুশান্ত দাসৰ সৈতে অমৰদীপ গগৈ, চেণ্টিনেল নিউজ, গুৱাহাটী।